কালিৰে পৰা আমাৰ মণিকাঞ্চন প্ৰাথমিক শাখা লগতে আমাৰ জিলা শাখা এই অনুষ্ঠানত আপোনালোক বিভিন্ন প্ৰান্তৰ পৰা আহি ভাগৱতৰ যি ব্যাখ্যা কৰিছে, ভাগৱতৰ মূল কেন্দ্ৰ গুণানুকীৰ্তন কৰি এই স্থান যি পবিত্ৰ কৰিলে, হয়তো এনেকুৱা বহুত জিলাই পোৱা নাই য'ত নেকি একেলগতে ৩৫জন ভাগৱতী বা আধ্যাত্মিক ব্যাখ্যাকাৰী সকল উপস্থিত হোৱা নাই। যেতিয়া পৰীক্ষিতে ব্ৰহ্মশাপত অভিভক্ত হৈছিলে, তেতিয়া তেওঁ বিভিন্ন ঋষি মুনিসকলক মাতি আনি কি কৰিব লাগে বুলি কৈছিলে, উপায় কি বুলি কৈছিলে। কিন্তু ঋষি মুনিসকল শাস্ত্ৰজ্ঞ বেদজ্ঞ আছিলে, কোনেও এটা উচিত সিদ্ধান্ত দিব পৰা নাছিল। শেষত কি হ'ল, ভোকে পৰীক্ষিতক এই ভাগৱত শুনাই, ঈশ্বৰৰ গুণানুকীৰ্তন শুনাই মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰি তেওঁৰ জীৱনটো পৰম ধামলৈ গতি কৰিলে। তাত কিমান ঋষি মুনি আছিল? ৬০,০০০ আছিল নৈমিকাৰণত। আপোনালোক সকলোৱে মহামহন্ত ভাগৱতী, আপোনালোকৰ ওচৰত মোৰ এইবোৰ কথা ক'বলৈ ভয়ো লাগে, কাৰণ ক'ত ভুল হৈ যায়, ভুল হ'লেতো ধৰিবই। সেইকাৰণে ভয়ে ভয়েহে ক'বলগীয়া হৈছে। এই ৬০,০০০ ঋষি মুনিয়ে কিন্তু ভাগৱত শুনিছিলে। পৰীক্ষিতক যেতিয়া ভোকে ভাগৱতৰ কথা কৈছিলে, বক্তা আছিল ভোক আৰু শ্ৰোতা আছিল পৰীক্ষিতকে ধৰি ৬০,০০০ শাস্ত্ৰজ্ঞ বেদজ্ঞ ঋষি মুনি। কিন্তু কি হ'ল, কেৱল পৰীক্ষিতে উদ্ধাৰ পালে, কেৱল পৰীক্ষিতে উদ্ধাৰ পালে। বাকী ৬০,০০০ ঋষি মুনিটো উপস্থিত থাকিও দেখোন মুক্তি নাপালে। আচল ৰহস্যটো কি তেতিয়া হয়? তেতিয়া আমি পৰম সৌভাগ্য, আপোনালোক ৩৫জন ব্যাখ্যাকাৰী ইয়াত একেলগতে লগ পাইছো, বহুত আনন্দ কৰিছো। ৩৫জন বিশেষ ব্যক্তিক লগ পোৱাৰ পাছতো, মহামহন্তক লগ পোৱাৰ পাছতো আমি যদি আমাৰ জীৱনৰ সোণালী গতিপথটো বাছি ল'ব নোৱাৰো তেখেতসকলৰ শ্ৰীমুখে ভাগৱতৰ কথা শুনি, তেতিয়াহ'লে ৩৫জন কি ৬০জন লগ পালেও আমাৰ জীৱনত উন্নতি নহ'ব চাগে। মই এনেকেও ভাবো, ভুল হ'ব পাৰে। কৃষ্ণ এজনেই যথেষ্ট, কিন্তু আপোনালোক আহিছে বুলি মই বেয়া পাইছো সেই ধৰণে ক'ব খোজা নাই। আচল তত্ত্বৰ কথাটোহে মই ক'ব বিচাৰিছো। কাৰণ আপোনালোকে কি কৰিছে, ভকতি প্ৰসাদ ভাগ্যভাগ আধ্যাত্মিক মঞ্চ, বহুত ডাঙৰ এটা অৰ্থপূৰ্ণ নাম। ভকতি কৰিলে কি প্ৰসাদ পাব আপোনালোকে বা আমি, আপোনালোক ব্যাখ্যাকাৰীসকলক প্ৰণালী প্ৰথমত ভকতি কৰিলে কি প্ৰসাদ পাম আমি? ভকতি কৰিলে কিবা প্ৰসাদ পাব পাৰিতো, ঈশ্বৰে নিশ্চয় আমাক কিবা প্ৰসাদ দিব। আৰু আপোনালোকে এই ভকতি প্ৰসাদ ভাগ্যভাগ মঞ্চৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে প্ৰত্যেক দিনেই ভাগ্যভাগৰ জৰিয়তে আমাৰ অচলা সৰল বাপ বান্ধৱসকলক যি ভক্তিৰ জ্ঞান দিছে, ভাগৱতৰ যি ব্যাখ্যা আগবঢ়াইছে, ই এটা অতি সুন্দৰ আৰু প্ৰশংসনীয় মানৱতাৰ কাম। কাৰণ এই কামটো আৰম্ভ যিসকলে চিন্তা কৰিলে, তেওঁলোক মহান অন্তৰৰ ব্যক্তি, পৰম হৃদয়বান, ঈশ্বৰ পৰায়ণ, মানৱৰ প্ৰতি দৰদী আৰু জীৱৰ প্ৰতি থকা দয়া আৰু মমতাৰ কাৰণে এই ভাগ তেওঁলোকে আগবঢ়াই লৈ গৈছে। মই আশা ৰাখিম এই অনুষ্ঠানটোত যিসকলে এতিয়াও জড়িত হোৱা নাই, পৰাপক্ষত জড়িত হ'লে ভাল। মই কিছু পৰিৱৰ্তন দেখা পাইছো এই অনুষ্ঠানটোৰ লগত জড়িত আমাৰ বাপ বান্ধৱসকলক।
মাত কথাৰ পৰিৱৰ্তন, স্বভাৱ চৰিত্ৰৰ পৰিৱৰ্তন, ভাৱ ভাষাৰ পৰিৱৰ্তন যথেষ্ট উন্নত হৈছে আগতকৈ। কথা পাতোতেই ভাল লাগি যায় গৈ, ইমান ধুনীয়াকৈ সম্বোধন কৰে, ইমান ধুনীয়াকৈ মাতষাৰ লগাই, আপোনাৰ খং থাকিলেও সেই খং দূৰতে নাইকিয়া হৈ যাব। নিশ্চয় আপোনালোকৰ এয়া কৃতিত্ব বুলি ক'ব লাগিব। দুবছৰতে আপোনালোকে ইমানখিনি চৰিত্ৰ জ্ঞান দিছে, শিষ্টাচাৰৰ জ্ঞান দিছে। এইখিনি যিখিনি আগতে আমি আছিলোঁ যদিও শ্ৰীমন্ত শংকৰদেৱ সংঘতেই আছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘতে আপোনালোকক আছে, কিন্তু আপোনালোক ভ্ৰাম্যভাগ অনুষ্ঠানটোৰ জৰিয়তে এই বাপ বান্ধৱসকলক যিখিনি জ্ঞান দিবলৈ চেষ্টা কৰি আছে, এইখিনি সঁচাকৈ অতি সুন্দৰ আৰু প্ৰশংসনীয় পদক্ষেপ বুলি আমি স্বীকাৰ কৰিবই লাগিব। আমি আশা ৰাখিছোঁ আপোনালোকৰ দ্বিতীয় বছৰটি, তৃতীয়, চতুৰ্থ, পঞ্চম এনেকৈ ৰূপালী জয়ন্তী, সোণালী জয়ন্তীলৈকে আগবাঢ়ি যাওক, মহাৰজত জয়ন্তীলৈকে আগবাঢ়ি যাওক আৰু আমাৰ উত্তৰ পুৰুষসকলক, উঠি অহা প্ৰজন্মক আপোনালোকৰ নিচিনা মহান মহন্তসকলৰ জৰিয়তে জ্ঞান দি বিপথত চলিবলৈ লোৱা, বিপথে বাট তুলিবলৈ লোৱা যুৱক যুৱতীসকলক যদি জড়িত কৰাই এটা সুন্দৰ পথলৈ আনিব পৰা যায়, তাতকৈ আৰু কি ভাল কাম কৰিব লাগিছে। গতিকে আমি আশা ৰাখিম এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক। আগবাঢ়ি গ'লে আমাৰ নিশ্চয় উত্তৰ পুৰুষসকলৰ কাৰণে ভাল হ'ব। মোৰ নিজৰ ব্যক্তিগত কথাৰ দুটামান সংযোগ কৰি দিছোঁ। মই আগতে কৈছিলোঁ বেছি ক'লে মানে আলোচনা হ'ব, অলপ পাছতে আলোচনা কৰিবও পাৰে। যে এটা সময়ত আমাৰ ঘৰত এখন কীৰ্তন আছিলে। কীৰ্তনখন ৰঙা কাপোৰে বান্ধি ধোঁৱা চাঙত থৈ দিয়া হৈছিলে। ধোঁৱা চাং বুলি ক'লে আজিকালি নাই মানুহৰ। আজিকালি পাকঘৰ নাই, চৌকা থাকে, ওপৰত চাং এখন থাকে, বেছিকৈ মাছ চাছ পালে মানে জাকৈ মাৰি আনিলে তাত তুলি দিয়া হয় শুকাই, আৰু তাতকৈ ওপৰত কোনোবা এটা জেগাত ৰঙা কাপোৰে বান্ধি থৈ দিয়া কীৰ্তনখন মেৰিয়াই থোৱা থাকে। সেইখন কিমান দিনৰ পাছত থাকে যদি তাৰ গৃহত কীৰ্তন ভাগ ক'ৰবাত লিখা আছিলে চাগে, যদি কীৰ্তন ভাগ যদি গৃহত থাকে তেতিয়াহ'লে একো অপায় অমংগল তাৰ নহয় সেইখন ঘৰত। সেইকাৰণে আগৰ মানুহবিলাকে প্ৰায়ে কীৰ্তন এখন কিনি আনি ধোঁৱা চাঙত থৈ দিয়ে আৰু খুলি নাচায়। যেতিয়া খোলে ৰঙা কাপোৰ খোলা হৈ যায় আৰু কীৰ্তনখনৰ কোনোবা কোনোবা ভাগত ধোঁৱা সোমাই খোলা হৈ গৈছে ইতিমধ্যে, তেনেকুৱা অৱস্থাত কীৰ্তনখন উদ্ধাৰ কৰা হয়। গতিকে তেনেকুৱা পৰ্যায়ৰ পৰা এতিয়া এটা সুন্দৰ পৰ্যায়লৈ আমি আহিছোঁ। আমাৰ কাপোৰ বগা হৈছে, মনবিলাক বগা হৈছে, হৃদয়বিলাক বগা হৈছে, আমাৰ জীৱৰ প্ৰতি দয়াশীল হৈছে, প্ৰকৃতিৰ প্ৰতি প্ৰেম হৈছে, মানৱতা, মানুহক আমি সকলোৱে মানুহ হিচাপে গণ্য কৰিবলৈ ধৰিছোঁ। এনেকুৱাবিলাক আমাৰ নিশ্চয় উত্তৰণ হৈ উঠিছে। উত্তৰণ হোৱাটো ভাল জাতিৰ কাৰণে, প্ৰজন্মৰ কাৰণে। এতিয়া ভক্তি কৰিলে কি হয় কওঁ জানো, আপোনালোকে সকলোৱে জানে। দীঘল হ'ব নেকি কওঁ জানো? বাপ মহন্ত বাপ কৃষ্ণ, হে আপোনাকে সুধিছোঁ আৰু কওঁ জানো? অঁ ঠিক আছে, ক'বলৈ কৈছে, কাৰণ বেছি সময় নহয়তো উদ্বোধনী ভাষণ। কেৱল ভকতি গুৰু ভকতাৰে সহায় কামে নাচাৰে, জ্ঞান কৰ্ণে তাক তাৰিকে নাপাৰে, ভকতি নাপাৱে যাব। মানে এই পুৰুষক উদ্ধাৰ কৰিবলৈ হ'লে কেৱল ভক্তি কৰিব লাগে। ভক্তি কৰিলে তেওঁ উদ্ধাৰ হৈ যাব। আমাৰ ল'ৰা ছোৱালী, পত্নী, ধন টকা পইচাই উদ্ধাৰ কৰিব বুলি আমি ভাবোঁ, সেইকাৰণে অলপ বেছিকৈ জমা কৰোঁ। কিন্তু সেইবিলাকে আমাক উদ্ধাৰ কৰে জানো? সেইবিলাকক কোনো সহায় নাচালে ভকতিয়ে।
ভক্তি কৰক ভক্তিক কৈছে কি অন্য হাতেদি ৰাণী আৰু মুক্তিক কৈছে দাসী ভক্তি যদি কৰে দাসীৰ সদৃশ 5 মুক্তি আপোনাৰ পিছে পিছে আহিব এনেহেন ভক্তিত জড়িত হৈ আপোনালোকে ভক্তিৰ কামত ভক্তি বিতৰ কৰি আছে ভক্তি কেনেকৈ হয় আদৰ কৰি কৰে আকৌ কৈছে যে ভক্তি কি বস্তু ভক্তি কেনেকৈ কৰিব লাগিব ভক্তি কৈ থাকিলেতো নহ'ব ভক্তি মানে কি ভকতি মানে কি ভক্তিটো সংস্কৃত ভকতি হ'ল অসমীয়া শব্দ ভক্তি ভকতি আমি ভকতি কৰিলে মুকুতি লগে লগে আহি থাকে আৰু ভকতি কৰা ভকতসকলৰ পিছে পিছে দেৱতাসকল দৌৰি ফুৰে বুলি কৈছে ইন্দ্ৰ চন্দ্ৰ সূৰ্যকে আদি কৰি যিমান দেৱতা আছে সকলোৱে সেই ভকতৰ পিছে পিছে যায় কেলে যায় ভকতজনৰ লগত ঈশ্বৰ প্ৰভু ভগৱন্ত থাকে প্ৰভু ভগৱন্ত য'ত যায় তেখেতৰ সাংগু পাংগু পালি পহৰি লগত যাবই মূৰ ভক্ত যলৈকে যায় সখী শংখ চক্ৰ গদা পদ্ম ধৰি তাক ভূৰ পাছে পাছে ৰাখি ভগৱানৰ কাহিনী বা বিপদ হৈ যাম কাল সন্ধিয়া প্ৰভাত ওলাই যাওক জংঘলৰ মাজেদি যাক অচিনাকি জেগালৈ যাক ভকতে ক'তো যাবলৈ ভয় নকৰে আৰু বিপদৰ সময়তো ভকতক এনেকুৱা এজন ভকত লগ পাব তেওঁক ৰক্ষা কৰিবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে সুপথ দেখুৱাবৰ কাৰণে সেই সময়ত ঈশ্বৰে সেই ৰূপ ধৰি তেখেতক পঠিয়াই দিয়ে গতিকে ভকতৰ ভয় আছে কৈতো ভকতৰ ভয় নাই কাৰণ সকলো সময়তে ঈশ্বৰৰ লগত থাকে আকৌ ইফালে কৈছে কি বুলি কৈছে ব্ৰহ্মা আদি ফলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মোৰ দেখা এইটো কায়া সবাতো অধিক তুমি প্ৰিয়তম তোমাতো নাহিকে বান্ধৱ উদ্ধৱ তুমি হম ব্ৰহ্মা ফল পুৰন্দৰ ফলায়ুধ এইসকল মোৰ প্ৰিয় মোৰ ভকত তাতোতকৈ লক্ষ্মীকে আদি কৰি তাতোতকৈ প্ৰিয় তুমি তাতোতকৈ ব্ৰহ্মা ফল ফলায়ুধ এইবিলাক মোৰ প্ৰিয় তাতোতকৈ প্ৰিয় মোৰ মানে দেহটো আৰু তাতোতকৈ প্ৰিয় তুমি মানে ভকতজন নিজৰ দেহাটোতকৈ ভকতক ভাল পাওঁ বুলি কৈছে ঈশ্বৰে আৰু সেই ভকত কেনেকৈ ভাল পায় ভকতৰ মইখিনি জানিবা নিশ্চয় ভকতজনৰ হৃদয় আমি নিশ্চয় মই কিনে ভকতে নিশ্চিন্তে কিছুমান ভকতত কৰে মই নাজানো সমান তেতিয়াহ'লে ভকতৰ বাদে একো চিন্তা নকৰোঁ বুলি কৈছে ঈশ্বৰে আৰু সেই ভকতৰ লগে লগে ঈশ্বৰ থাকে বুলি কৈছে আৰু সেই ভকতে কেতিয়াও বিপদত নপৰে বুলি কৈছে শংখ চক্ৰ গদা পদ্ম ধৰি পাছে পাছে ৰাখি এই সকলোবোৰ কথা শ্ৰবিত স্বৰ্গম আৰু এইবোৰ কথাকে নকৈ কি কথা নক'ব বা কি কথা নকওঁ ঈশ্বৰৰ কথাই পাতিব লাগিব এইটো বোলে শুনিছোঁ জানিছোঁ তেতিয়াহ'লে নতুন ঈশ্বৰৰ কথা বাহিৰত পাতিব নোৱাৰি নহয়নে প্ৰভু ঈশ্বৰৰ কথাই পাতিব লাগিব সেয়েহে আমি এতিয়া ভক্তিটো কেনেকৈ কৰিব লাগিব অকণমান কৈছোঁ তাৰ পৰা খাব হে সভাপতি প্ৰভু কৃষ্ণ উদ্ধৱক কৈছে যেতিয়া উদ্ধৱে কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক ক'লে যে উদ্ধৱেও যাব খুজিছিলে কৃষ্ণৰ লগত বৈকুণ্ঠলৈ মুকুট লৈ যাওক বুলি কৈছিলে কিন্তু গ'ল জানো তেওঁক থাকিবলৈ ক'লে আৰু কেনেকৈ থাকিবলৈ কৈছে তাৰ নিয়ম কিছুমান তেওঁ বান্ধি থৈ গৈছিলে সেই নিয়মেৰে মানে ভক্তিৰ কথা কৈছে শুনিও উদ্ধৱ আবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি ৰহস্য ভক্তি কি কয় ৰহস্য ভক্তি কোনটো বিষ্ণুময় দেশৰ সমস্ত জগত সমস্ত ভূততে আছোময় হৰি সমস্ত ভূততে ব্যাপী আছোময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি
এতিয়া চাওকচোন, আমি ভকতি কথা পাতি আছো, কিন্তু ভক্তি কৰিবলৈ হলে কি কৰিব লাগিব? দি দিলে এটা বান্ধোন, এটা দি দিলে আমাক সীমা, তেতিয়াহে ভক্তি হ'ব। যদি আমি কৰা নাই, আজিৰ পৰা গৈ যদি আৰম্ভ কৰি দিওঁ, তেতিয়াও আমাৰ লাভ হ'ব। যে বিষ্ণু ৰূপে বা কৃষ্ণ ৰূপে মই সমস্ত ভূতত আছো, সমস্ত ভূততে মোক দেখিবলৈ তুমি যত্ন কৰা, চেষ্টা কৰা। কেনেকে? ব্ৰহ্মৰূপে জীৱ ব্ৰহ্ম আৰু জীৱ ৰূপে জীৱ ঈশ্বৰৰ অংশ, আৰু আত্মাৰূপেও মানে ঈশ্বৰে আমাৰ লগত আছে। গতিকে ব্ৰহ্মৰূপে যদি আমি সকলো ভূতত ঈশ্বৰক দেখিব পাৰোঁ বা দেখোঁ, তেতিয়া নিশ্চয় আমি ব্ৰহ্মময় হৈ যাম। আমি ব্ৰহ্মময় হৈ যোৱাৰ লগে লগে কি হ'ব? আমাৰ দ্বাৰা জীৱ হত্যাকে আদি কৰি যিবোৰ পাপ হৈ আছিলে সেইখিনি নাইকিয়া হৈ যাব। আকৌ কি কৈছে? এইটো চেষ্টা কৰা, তুমি কৈছে সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাবে। যেতিয়ালৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি ভাৱটো নাহে, কায় মনো বাক্যে অভ্যাস কিবা এটি ভাবে, কি ভাবে? বিষ্ণু আছে বুলি অভ্যাস কৰা। এই যে মানে কিবা এটা জীৱ ধৰি আনিছে, সেইটো কি আছে বুলি ভাবিব লাগিব? মানে বিষ্ণু আছে বুলি ভাবিব লাগিব। আমি পুখুৰীৰ পৰা কিবা এটা ধৰি আনিলো, তাতো সেইজনে আছে বুলি ধৰি ল'ব পাৰিব লাগিব। তেতিয়াহে কি হ'ব? তেওঁ সন্তুষ্ট হ'ব। আৰু যেতিয়া ক'লে যে এইবোৰতো আমি কৰাটো সম্ভৱ নহয়, ইমানবোৰ বস্তু কেনেকে কৰিব পাৰি, তেতিয়া ক'লে সকলো প্ৰাণীৰে বিষ্ণু বুদ্ধি দেখিব যদি নোৱাৰা, চেষ্টা কৰাৰ পাছতো, তেতিয়া এটা কাম কৰিবা। কোনটো কাম কৰিবা? বিশেষত মনুষ্য গণত বিষ্ণু বুদ্ধি নুহে যাবে, কায় মনো বাক্যে অভ্যাস কিবা এটি ভাবে, কি ভাবে? মই আছো বুলি অভ্যাস কৰিবা। আৰু তেতিয়া কি হ'ব? ঈৰ্ষা, অসূয়া, হিংসা, তিৰস্কাৰ তাবে নষ্ট কৰে তাৰ। তেতিয়াই কি হ'ব? সেইজনৰ ঈৰ্ষা, অসূয়া, হিংসা, তিৰস্কাৰ। হিংসা কোনটো? ঈৰ্ষা কোনটো? আমি আনৰ উন্নতি দেখিব নোৱাৰো, এইটো ঈৰ্ষা, ঈৰ্ষাত জ্বলিছে। অসূয়া ভাল দেখা, বেয়া দেখা। হিংসা কাৰোবাক হত্যা কৰা, জীৱ হত্যা কৰা, গছ গছনি কাটি ধ্বংস কৰা। তিৰস্কাৰ, আমি অকণমান সুবিধা পালে কাৰোবাক তিৰস্কাৰ কৰিবলৈ বিচাৰো, অপমান কৰিবলৈ বিচাৰো, সেইবিলাক ঈশ্বৰক আগবঢ়াই দিব নোৱাৰো। আমাৰ তেতিয়া কি নাথাকিব? ব্ৰাহ্মণৰ চন্দালৰ নিবিচাৰি কুল, দাতাত সুৰত দৃষ্টি একতুল। উচ্চত নিচত জ্ঞান, যাৰ জ্ঞানময় লয়ে তাকেহে পণ্ডিত মানি সৰ্বজা। তাৰ আগতো কৈছিলেই, কুকুৰৰ চিগাৰৰ গৰ্জৰ বৰুৱা আত্মা ৰাম, কুকুৰৰ চিগাৰৰ কুকুৰৰ চিগাৰ নহয়, কুকুৰৰ চান্দাল, চান্দাল বুলিও পাইছো প্ৰবাদ প্ৰবাদ। কুকুৰৰ চান্দাল গৰ্জৰ বৰু আত্মা ৰাম, জানিয়া পৰি ভবাকো কৰিবা, জানিয়া পৰি ভবাকো কৰিবা প্ৰণাম। যদি এইবিলাক নকৰো আমি, তেতিয়া ঈশ্বৰ সন্তুষ্ট হ'ব জানো? আমি যেতিয়ালৈকে ঈৰ্ষা, হিংসা, তাৰমানে আমি সকলোকে এক দেখিব নোৱাৰিম, যেতিয়ালৈকে আমি সকলোতে ঈশ্বৰ দেখিব নোৱাৰিম, উচ্চ নিচ দেখিম, মানুহ দেখাৰ লগে লগে আমি ভাবো সেইজন আমুক আহিছে, সেইজন তামুক আহিছে, কোনোবা আহিলে খেনুক দেখি ৰান্ধে মাৰে, খেনুক দেখি জোৱাৰ গান মাৰে। আমি যোন আহক, শত্ৰু আহক, মিত্ৰ আহক, আপুনি মানে তেওঁক সন্মানেৰে এখন আসন দিয়ক, এগিলাচ পানী দিয়ক,
বিনয়ভাৱে তেখেতক মাতক সোধক কি কামত আহিছিলে। সেইটোৱে হ'ব আমাৰ গৃহস্থীৰ ধৰ্ম, সেইটোৱে হ'ব আমাৰ মানুহৰ ধৰ্ম। আৰু এইখিনি যদি আমি মানি চলিব পৰা নাই, যদি আমি মানুহটোৰ প্ৰতিয়ে আমি বেয়া বেয়া ভাৱ লৈ পেলাই তেনেধৰণে তেখেতৰ প্ৰতি ভাৱ লৈ আমি বেয়া ব্যৱহাৰ কৰিছোঁ বা তেনেধৰণৰ মানুহটোৰ প্ৰতি আমি ব্যৱহাৰ কৰিবলৈ লৈছোঁ, আপুনি প্ৰথমতে যি ধৰণে ভাৱ আহে মানুহজনৰ প্ৰতি সেই ভাৱটোকে লৈ আপুনি তেওঁক বহিবলৈ দিব, মাত কথা পাতিব। কিন্তু প্ৰথমতেই যদি আপুনি এজন ঈশ্বৰ আহিছে বুলি ভাবি ল'ব পাৰে, তেতিয়া আপুনি ঈশ্বৰ জ্ঞান কৰিব পাৰিব। আপোনাৰ ঘৰত শত্ৰু আহিছে বুলি নাভাবি ঈশ্বৰ আহিছে যদি বুলি ভাবিব পাৰে, তাতকৈ আৰু মহানুভৱতা কি হ'ব পাৰে। গতিকে আমি বেছিকৈ নহওঁ, অকণমান গ'লোঁ, আপোনালোকৰ নিচিনা মহামহন্তসকলৰ লগত থাকিয়েই মহামহন্তসকলৰ সান্নিধ্যত যি শিকিছিলোঁ, শুনিছিলোঁ, সেইখিনি কথাখিনি আপোনালোকৰ আগত ক'লোঁ।